আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে চুজ দা কাৰেক্ট এন্টোনিম তলৰ শব্দবোৰৰ বিপৰীত শব্দ আমি বাছি উলিয়াব লাগে প্ৰথম শব্দটো দিছে আমাক ড্ৰাই ড্ৰাইৰ আমি বিপৰীত শব্দটো উলিয়াব লাগে কাৰেক্ট আনসাৰটো অপচন সি ওয়েট ড্ৰাই এন্টোনিমটো হ'ব ওয়েট ড্ৰাই অৰ্থটো হৈছে শুকান আৰু ওয়েটৰ অৰ্থটো হৈছে তিতা বা ভিজা এটাকে শুকানৰ বিপৰীত শব্দটো হ'ব তিতা বা ভিজা ইয়াৰ লগত আপোনালোকে মনত ৰাখিব বেৰেনৰ অৰ্থটো হৈছে অনুৰ্বৰ ষ্টেৰাইলৰ অৰ্থটো হৈছে বীজাণুমুক্ত আৰু এৰিডৰ অৰ্থটো হৈছে শুকান দেন নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট এন্টোনিম বিপৰীত শব্দটো বাছি উলিয়াব লাগে শব্দটো দিয়া আছে আমাক আউটসাইড আউটসাইডৰ বিপৰীত শব্দটো কি হ'ব আমি বাছি উলিয়াব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ইনসাইড আউটসাইডৰ এন্টোনিমটো হ'ব ইনসাইড আউটসাইডৰ অৰ্থটো হৈছে বাহিৰলৈ আৰু ইনসাইডৰ অৰ্থটো হৈছে ভিতৰলৈ এটাকে বাহিৰলৈ বিপৰীত শব্দটো হ'ব ভিতৰলৈ ইয়াৰ লগতে মনত ৰাখি দিব এববৰ অৰ্থটো হৈছে ওপৰত অনৰ অৰ্থটো হৈছে বাবে আৰু আন্ডাৰ অৰ্থটো হৈছে অধীনস্থ যে নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট এন্টোনিম বিপৰীত শব্দটো আমি বাছি উলিয়াব লাগে শব্দটো দিয়া আছে আমাক পুল পুলৰ বিপৰীত শব্দ কি হ'ব আমি চিনাক্ত কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন ডি পুশ পুলৰ বিপৰীত শব্দটো হ'ব বা পুলৰ এন্টোনিমটো হ'ব পুশ পুলৰ অৰ্থটো হৈছে টনা আৰু পুশৰ অৰ্থটো হৈছে ঠেলা এটাকে টনাৰ বিপৰীত শব্দটো হ'ব ঠেলা ইয়াৰ লগতে মনত ৰাখি দিব ডিভাইডৰ অৰ্থটো হৈছে ভাগ কৰা হিটৰ অৰ্থটো হৈছে প্ৰহাৰ কৰা আৰু কিকৰ অৰ্থটো হৈছে গুৰ মৰা নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট এন্টোনিম বিপৰীত শব্দটো আমি বাছি উলিয়াব লাগে শব্দটো দিয়া আছে আমাক ফ্ৰেছ ফ্ৰেছৰ বিপৰীত শব্দ কি হ'ব আমি বাছি উলিয়াব লাগে শুদ্ধটো অপচন বি ষ্টেল ফ্ৰেছৰ এন্টোনিমটো হ'ব ষ্টেল ফ্ৰেছৰ অৰ্থটো হৈছে সতেজ আৰু ষ্টেলৰ অৰ্থটো হৈছে বাহি ইয়াৰ লগতে মনত ৰাখি দিব নিউ অৰ্থটো হৈছে নতুন পিওৰ মানে হৈছে বিশুদ্ধ আৰু ক্লিন মানে হৈছে পৰিষ্কাৰ নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট চিনোনিম একে অৰ্থ থকা শব্দটো আমি বাছি উলিয়াব লাগে শব্দটো দিয়া আছে আমাক ডিফাইন ডিফাইনৰ চিনোনিমটো কি হ'ব আমি বাছি উলিয়াব লাগে কাৰেক্ট আনসাৰটো অপচন ডি এক্সপ্লেইন ডিফাইনৰ চিনোনিমটো হ'ব এক্সপ্লেইন ডিফাইনৰ অৰ্থটো হৈছে সংজ্ঞাবদ্ধ আৰু এক্সপ্লেইন মানে হৈছে ব্যাখ্যা কৰা বা বুজাই দিয়া ইয়াৰ লগতে মনত ৰাখি দিব মিক্স মানে হৈছে সংমিশ্ৰণ বা মিহলোৱা ট্ৰেইন মানে হৈছে ৰেলগাড়ী আৰু প্ৰটেষ্ট মানে হৈছে প্ৰতিবাদ কৰা নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট চিনোনিম একে অৰ্থ থকা শব্দটো আমি বাছি উলিয়াব লাগে শব্দটো দিয়া আছে আমাক অকাল্ট অকাল্টৰ চিনোনিমটো কি হ'ব আমি চিনাক্ত কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন বি মিষ্টেৰিয়াছ অকাল্টৰ চিনোনিমটো হ'ব মিষ্টেৰিয়াছ অকাল্ট মানে হৈছে ৰহস্য থকা আৰু মিষ্টেৰিয়াছ মানে হৈছে ৰহস্যময় ইয়াৰ লগতে মনত ৰাখি দিব এমেজিং মানে হৈছে অদ্ভুত হাৰ্মলেছ মানে হৈছে নিৰাপদ আৰু ডেডফুল মানে হৈছে ভয়ংকৰ তে আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট চিনোনিম শব্দটো দিয়া আছে আমাক ড্ৰিথ ড্ৰিথৰ চিনোনিম বা একে অৰ্থ থকা শব্দটো আমি বেছি উলিয়াব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ স্কেৰচিটি ড্ৰিথৰ চিনোনিমটো হৈছে স্কেৰচিটি আপোনালোকে মনত ৰাখি থব ড্ৰিথ মানে হৈছে অভাৱ আৰু স্কেৰচিটি মানে হৈছে অভাৱ বা নাটনি ইয়াৰ লগতে মনত ৰাখি থব ৰিডাকচন মানে হৈছে হ্ৰাস হোৱা লছ মানে হৈছে লোকচান হোৱা আৰু ডিক্ৰিজ মানে হৈছে হ্ৰাস বা কম হোৱা নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট চিনোনিম একে অৰ্থ থকা শব্দটো আমি বাছি উলিয়াব লাগে শব্দটো দিছে আমাক প্ৰেডিক্ট প্ৰেডিক্টৰ চিনোনিমটো কি হ'ব আমি চিনাক্ত কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন সি ফৰটেল প্ৰেডিক্টৰ চিনোনিমটো হ'ব ফৰটেল প্ৰেডিক্ট মানে হৈছে ভৱিষ্যতবাণী বা আগজাননী দিয়া আৰু ফৰটেল মানে হৈছে পূৰ্বানুমান বা ভৱিষ্যতবাণী কৰা ইয়াৰ লগতে মনত ৰাখি থব এছাৰ্টৰ অৰ্থটো হৈছে দাবী কৰা এক্সপ্লেইন মানে হৈছে ব্যাখ্যা কৰা বা বহলাই দিয়া আৰু অবজাৰ্ভ মানে হৈছে নিৰীক্ষণ কৰা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট ৱৰ্ড এ নাম্বাৰ অফ কেমেল ইজ কল্ড একেলগে থকা কেইবাটা উটক আমি কি বুলি কওঁ কাৰেক্ট আনসাৰটো অপচন এ ফ্লক একেলগে কেইবাটা উট থকা বা এজাক উটক আমি ফ্লক বুলি কওঁ পিছৰ প্ৰশ্নটো চাওঁ আমি চুজ দা কাৰেক্ট ৱৰ্ড এ নাম্বাৰ অফ কেটল ইজ কল্ড কেইবাটাও গৰুৰ পোৱালি একেলগে থাকাক আমি কি বুলি কওঁ
কাৰেক্ট আনসাৰটো হৈছে অপচন ডি হাৰ্ড কেইবাটাও গৰু পোৱালি একেলগত থাকিলে আমি হাৰ্ড বুলি কওঁ নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট ৱৰ্ড আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এ নাম্বাৰ অফ ডলফিনছ ইজ কল্ড কেইবাটাও ডলফিন একেলগে থাকিলে আমি কি বুলি কওঁ শুদ্ধ উত্তৰটো হৈছে অপচন সি পড কেইবাটাও ডলফিন বা এজাক ডলফিন একেলগে থাকিলে আমি পড বুলি কওঁ নেক্সট প্ৰশ্নটো হৈছে স্পেলিং টেষ্ট ফাইণ্ড দা কাৰেক্ট স্পেলিং আমি শুদ্ধ উচ্চাৰণটো বাছি উলিয়াব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ এব্ৰিভিয়েটৰ শুদ্ধ স্পেলিংটো হৈছে ABBREVIATE আপোনালোকে মনত ৰাখি থব এব্ৰিভিয়েটৰ অৰ্থটো হৈছে সংক্ষিপ্তভাৱে তেম নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে স্পেলিং টেষ্ট ফাইণ্ড দা কাৰেক্ট স্পেলিং আমি সঠিক উচ্চাৰণটো বাছি উলিয়াব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি এসএসআৰিৰ সঠিক উচ্চাৰণটো হৈছে ACCESSARY এসএসআৰি মানে হৈছে অনুসংগিক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা সাউন্ড মেড বাই এ ফ্ৰগ ভেকুলিয়ে কেনেদৰে মাতে কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ক্ৰক ক্ৰক ভেকুলিৰ মাতক ক্ৰক ক্ৰক বুলি কওঁ আমি নেক্সট প্ৰশ্নটো চাওঁ আমি নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা ফেমিনিন অফ বেচেলৰ কুমাৰ বা অবিবাহিতৰ স্ত্ৰীলিংগ ৰূপটো কি হ'ব কাৰেক্ট আনসাৰটো হৈছে অপচন ডি স্পিনষ্টাৰ কুমাৰ বা অবিবাহিতৰ স্ত্ৰীলিংগটো হৈছে কুমাৰী আৰু কুমাৰীক স্পিনষ্টাৰ বুলি কোৱা হয় তে আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ফেমিনিন অফ ফক্স শিয়ালৰ স্ত্ৰী ৰূপটো কি উত্তৰটো হৈছে অপচন সি ভিক্সেন ফক্সৰ ফেমিনিন ৰূপটো হৈছে ভিক্সেন ভিক্সেন মানে হৈছে মাইকী শিয়াল তে আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে দিস সাৰ্ভেন্ট ... work with us for 10 years correct answer to option B has been working this servant has been working with us for 10 years next question to is she ... leave for Jammu yesterday correct answer is option D left she left for Jammu yesterday question number 19 to is a baby chicken is called হৰু কুকুৰা পোৱালিক আমি কি বুলি কওঁ বা হৰু কুকুৰা পোৱালিক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো অপচন এ চিক হৰু কুকুৰা পোৱালিক চিক বুলি কওঁ নেক্সট প্ৰশ্নটো চাওঁ আমি প্ৰশ্ন নম্বৰ 20 আৰু শেষৰ প্ৰশ্নটো হৈছে এ বেবি ডংকি ইজ কল্ড গাধৰ পোৱালিক আমি কি বুলি কওঁ কাৰেক্ট আনসাৰটো অপচন ডি ফল গাধৰ পোৱালিক বা হৰু গাধক আমি ফল বুলি কওঁ বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ